তো হেল্ল' ষ্টুডেণ্টছ, আজি আমি SSLC 2020 মেথমেটিক্সৰ MCQ যিবিলাক কুৱেশ্যন আছিল সেইবিলাক ডিছকাছ কৰিম। তো এইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন শুদ্ধ হ'ব অপশ্যন চি পাই এটা কি অপৰিমেয় সংখ্যা আমি জানো। তো এতিয়া আহিছোঁ 2 নম্বৰত দুজৰ সমীকৰণ দি আছে ৰৈখিক। এই ৰৈখিক সমীকৰণবিলাকৰ কেনেকুৱা ধৰণৰ অপশ্যন দি আছে 4টা, কোনটো শুদ্ধ এইটো উলিয়াব লাগে। তো প্ৰথমটো সমীকৰণ লিখি লৈছোঁ। তো এইটো 2x - 3y - 8 = 0 লিখিব পাৰোঁ। আৰু আনটো সমীকৰণ দি আছিল 4x - 6y = 9। এইটো এইফালে আনিলে হ'ব 4x - 6y - 9 = 0। তো ইয়াত a1/a2 2/4 মানে হাফ, এণ্ড b1/b2 ইকুৱেল কিমান হ'ব -3/-6, তাৰ মানে এইটোও হাফ, এণ্ড c1/c2 হৈ যাব আমাৰ -8/-9, তাৰ মানে 8/9 পালোঁ। a1/a2 ইকুৱেল b1/b2 বাট নট ইকুৱেল c1/c2, তাৰ মানে ইয়াৰ কোনো কি নাই, সমাধান নাই। ইয়াৰ কি নাই, সমাধান নাই। এতিয়া 2 নম্বৰ যিটো জোৰ আছে সেইটো আমি উলিয়াম, কি হ'ব চাওঁ। তো 2x + 3y - 9 = 0, আৰু দি আছে 4x + 6y - 18 = 0। তো ইয়াৰ পৰা a1/a2 2/4 মানে হাফ, b1/b2 ইকুৱেল 3/6 মানেও হাফ, এণ্ড c1/c2 হৈ গ'ল আমাৰ -9/-18, তাৰ মানে এইটোও হাফ। 2 নম্বৰটোত কি পোৱা গ'ল আমাৰ, a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2, তিনিটা সমান, তাৰ মানে এনেকুৱা হ'লে কি হয়, অসীম সংখ্যক সমাধান। তো এতিয়া কোনটো শুদ্ধ উত্তৰ হ'ব, অপশ্যন ডি। তো প্ৰথম জোৰটোৰ কোনো সমাধান নাই, কিন্তু দ্বিতীয় জোৰটোৰ কি আছে, অসীম সংখ্যক সমাধান আছে। এতিয়া হৈ গ'ল 2 নম্বৰ। নেক্সট আহিছোঁ 3 নম্বৰলৈ। 3 নম্বৰ এটা কি দি আছে, বহুপদ। ইয়াৰ শূন্য দুটাৰ পূৰণফল উলিয়াব লাগে। তো বহুপদটো লিখি লৈছোঁ এবাৰ, 3x² + 11x - 2। ইয়াত এ মানে কি, চলকৰ যিটো স্কুৱেৰ থকা টাৰ্ম তাৰ সহগ 3, বি কিউব x থকাটোৰ সহগ মানে 11, আৰু চি হ'ব কনষ্টেণ্ট মানে সংখ্যা থকা। তাৰ মানে কি লাগে আমাক, পূৰণফল লাগে শূন্য দুটা। তো শূন্য দুটাৰ পূৰণফল কি হয় আমাৰ, c/a হয় ফৰ্মুলা। তো c/a বহুৱাই দিম, পূৰণফল ইকুৱেল কি হয়, c/a। তো চিৰ ভেলু -2, এৰ ভেলু কিমান 3, তাৰ মানে -2/3। আমাৰ অপশ্যন কি হৈ যাব, বি শুদ্ধ উত্তৰ। তাৰপিছত আহিছোঁ 4 নম্বৰলৈ। 4 নম্বৰত এটা কি দি আছে, সমান্তৰ প্ৰগতি। তো সমান্তৰ প্ৰগতিটো কেনেকুৱা, 0 - 4 - 8, -12 ... এনেকৈ। তো ইয়াত প্ৰথম পদ মানে কি 0, এ দি ডিনোট কৰা হয়, আৰু সাধাৰণত ডি কি হ'ব, -4 - 0, তাৰ মানে -4 হ'ব। কি লাগে আমাক, 26তম পদ মানে a26, কি হয় a26 - 1 * d, এইটো ফৰ্মুলা। তো a + 25d, এ আমাৰ কিমান 0, + 25 * -4, তাৰ মানে 0, এইটো কি হ'ব -100, তাৰ মানে -100 হ'ব। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। আৰু 5 নম্বৰত কি কৈছে, ত্ৰিভুজৰ 3টা বাহু দিয়া আছে। তো ইয়াত বাহুবিলাকৰ মাপ কি আছে, x - 1, 2√x আৰু x + 1। তো ইয়াত কি কৰিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া থাকিলে যে কোণ উলিয়াব লাগে, তেতিয়া সাধাৰণতে আগতে সলভ কৰা মতে এনেকুৱা কুৱেশ্যন পাইছিলোঁ যে 90 ডিগ্ৰীয়ে হয়। আৰু 90 ডিগ্ৰী হয় বুলি কেনেকৈ গম পাম, যদিহে সৰু দুটাৰ স্কুৱেৰ কৰি যোগ কৰিলে ডাঙৰটোৰ স্কুৱেৰ পোৱা যায়। তো ইয়াত এই দুটা সৰু, এইটো প্লাছ থকাটো ডাঙৰ সাধাৰণতে, গতিকে আমি কি কৰিম, সৰু দুটাৰ স্কুৱেৰ কৰি চাম যে ডাঙৰটোৰ স্কুৱেৰৰ সমান হয় নে নাই। তো এইটো কি হৈ যাব আমাৰ, x² - 2x + 1, এইটো প্লাছ, এইটো কি হ'ব 4x। তো এইটো গোটেই প্লাছ কৰিলে x² + 2x + 1, আৰু ডাঙৰটোৰ স্কুৱেৰ কৰিলে কি হ'ব, একে উত্তৰে আহিব, x² + 2x + 1, মানে a² + 2ab + b²। তো কি হ'ল, এই দুটা সমান হ'ল যোগ কৰি স্কুৱেৰ কৰাৰ ফলত, তাৰ মানে এইটো কি হ'ব, এতিয়া সমকোণী ত্ৰিভুজ। তো সমকোণী ত্ৰিভুজৰ কোনটো কোণ 90 ডিগ্ৰী হ'ব এইটো উলিয়াব লাগে। তো আমি লিখিম এতিয়া x - 1, x - 1 থকা বাহুটোৰ নাম কি, ab। তো এইটোৰ নাম দিলোঁ মই ab। তাৰপিছত ac দিয়া আছে আমাৰ 2√x, তাৰ মানে মই যদি এইটো এনেকৈ দিওঁ 2√x, এইটো ac, আৰু bc আমাৰ হৈ গ'ল এতিয়া x + 1। তো ইয়াত আটাইতকৈ ডাঙৰ কোনটো, এইটো। তো ডাঙৰটোৰ বিপৰীত ফালে কি হয়, 90 ডিগ্ৰী। অতিভুজৰ বিপৰীত ফালে কি হয়, 90 ডিগ্ৰী, তাৰ মানে এংগেল এ
90 ডিগ্রি। অপশন এ শুদ্ধ উত্তর হয়ে যাব এঙ্গেলে 90 ডিগ্রি। তাৰপিছত 6 নম্বৰ, তো এক্স কমা ওয়াই এটা বিন্দু দি আছে, এই বিন্দুটো দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী বুলি কৈছে, 7,1 আৰু 3,5, এই দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী। নাম দিছোঁ মই, এইটো পি, এইটো কিউ আৰু এইটো নাম দিলোঁ মই আৰ। তো একৰ্ডিং টু কুৱেশ্যন কি কৈছে ইয়াত আমাৰ পি কিউ ইকুৱেল পি আৰ, এইটো আমাৰ কি লাগে হ'ব লাগে, কাৰণ পি কিউ আৰু পি আৰ হ'লেহে এই বিন্দুটো এই দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী হৈ গ'ল। তো এতিয়া আমি সলভ কৰিম, দূৰত্বৰ সূত্ৰত বহুৱাই দিম, ৰুট পি কিউ মানে কি হ'ব এক্স মাইনাছ 7 এইটোৰ কি হোল স্কুৱাৰ প্লাছ ওয়াই মাইনাছ 1 কি হ'ব হোল স্কুৱাৰ ইকুৱেল ৰুট পি আৰৰ বহুৱাই দিম এক্স মাইনাছ 3 হোল স্কুৱাৰ। দূৰত্বৰ সূত্ৰৰ প্ৰতি বছৰে আহি আছে বাৰে বাৰে, যিকি নহওক সলভ কৰিম। তো নেক্সট লাইনত এইটোৰ স্কুৱাৰ কৰি দিলে ৰুট উঠি যাব, তো তেতিয়া কি হ'ব এক্স মাইনাছ 7 হোল স্কুৱাৰ প্লাছ ওয়াই মাইনাছ 1 হোল স্কুৱাৰ, এইফালে থাকি যাব এক্স মাইনাছ 3 হোল স্কুৱাৰ প্লাছ ওয়াই মাইনাছ 5 এইটোৰ কি হোল স্কুৱাৰ। এইটো সলভ কৰিলে কি হৈ যাব এ মাইনাছ বি হোল স্কুৱাৰ, মানে এ স্কুৱাৰ মাইনাছ 2ab কৰিলে কিমান হ'ব 14x প্লাছ কিমান 49 প্লাছ এইটো সেম ওয়াই স্কুৱাৰ মাইনাছ 2y প্লাছ 1, এইফালে আমাৰ আহি যাব এক্স স্কুৱাৰ মাইনাছ 6y প্লাছ 9, একেদৰে ওয়াই স্কুৱাৰ মাইনাছ 10y প্লাছ 25। তো ইয়াৰ পৰা এইবিলাক কেনচেল আউট হৈ যাব, এইফালে আহিলে ওয়াই স্কুৱাৰ কেনচেল আউট হৈ গ'ল, এইফালে থাকিল আমাৰ, তো ইয়াতে সলভ কৰিব লাগিব, এইফালে থাকি গ'ল আমাৰ মাইনাছ 14x প্লাছ মাইনাছ 14x মাইনাছ টুৱাইজ ওয়াই প্লাছ 50, আৰু এইফালে আমাৰ থাকি গ'ল ইকুৱেল চিনৰ এইফালে ৰাইট হেণ্ড সাইডত থাকি গ'ল আমাৰ এক্স থকা টাৰ্ম ক'ত, এইটো 6x হ'ব। তো মাইনাছ 6x মাইনাছ 10y প্লাছ কিমান হৈ যাব আমাৰ 34। তো এতিয়া এইবিলাক এইফালে আনিব লাগিব, মাইনাছ 14x প্লাছ 6x মাইনাছ 2y প্লাছ 10y ইকুৱেল 34 মাইনাছ 50, কনষ্টেণ্ট সেইফালে লৈ গৈছোঁ, তেনেহ'লে কি থাকি গ'ল আমাৰ এইটো মাইনাছ 8x প্লাছ 8y ইকুৱেল হৈ যাব আমাৰ এইটো মাইনাছ 16। তো 8 দি ভাগ কৰিলে কি হৈ যাব মাইনাছ এক্স প্লাছ ওয়াই ইকুৱেল মাইনাছ 2, তো নেগেটিভ চেঞ্জ কৰি দিলে কি হ'ব সাইন এক্স মাইনাছ ওয়াই ইকুৱেল 2। তো এতিয়া আমাৰ আহি গ'ল কি লাষ্টত এক্স মাইনাছ ওয়াই ইকুৱেল 2, আৰু এইটো কোনটো অপশ্যনত আছে অপশ্যন চি হৈ যাব আমাৰ শুদ্ধ উত্তৰ। আৰু 8 নম্বৰ একেবাৰে সহজ, 8 cosec স্কোয়ার এ মাইনাছ 8 cot স্কোয়ার এ, এইটো 8 কমন ল'লে কি হ'ব cosec স্কোয়ার এ মাইনাছ cot স্কোয়ার এ। তো আমি এটা ফৰ্মুলা জানো কি cosec স্কোয়ারের ফৰ্মুলা কি 1 প্লাছ cot স্কোয়ার এ মাইনাছ এইটো আকৌ আছে cot স্কোয়ার এ, তাৰ মানে এই দুটা কেনসেল আউট হৈ থাকিল 8 into 1, তাৰ মানে 8। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ। নেক্সট কোশ্চেন আহিছোঁ 8 নম্বৰ, আকৌ আহিছে এই কিহৰ গণিত, খুঁটা এটা আছে, খুঁটাৰ নাম লৈছোঁ পি কিউ আগৰ দৰে, ইয়াৰ 15 মিটাৰ আঁতৰত এটা কিহৰ, ইয়াৰ 15 মিটাৰ আঁতৰত এটা বিন্দুৰ পৰা উঠন কোণ কিমান দিয়া আছে 30 ডিগ্ৰী। তো স্তম্ভৰ উচ্চতা উলিয়াব লাগে, তো এই কোণ সাপেক্ষে এইটোতো 90 ডিগ্ৰী আমি জানো, কাৰণ উলম্ব বুলি যিহেতু কৈছে ভূমিৰ লগত স্তম্ভবিলাক উলম্ব অৱস্থাতে থাকে 90 ডিগ্ৰীতে। তো এইটোৰ বিপৰীত এইটো হৈ যাব এইচ, অতিভুজক এইচ দি ডিনোট কৰা হয়, আৰু যিটো কোণ সাপেক্ষে কৰিম তাৰ বিপৰীতে থকাটোক কয় পি, আৰু বাকী থকাটো হৈ যাব আমাৰ বি। তো এই কোণ সাপেক্ষে পি বাই বি ইউজ কৰিলে আমাৰ কামত দিব। তো পি বাই বিৰ কি হয় টেন থিটা হয়, টেন তাৰ মানে এই ক্ষেত্ৰত 30 ডিগ্ৰী ইকুৱেল পি বাই বি মানে পি কিউ বাই কিউ আৰ। তো টেন 30ৰ ভেলু 1/√3 ইকুৱেল আমাৰ হৈ গ'ল পি কিউ বাই কিউ আৰৰ ভেলু 15 দিয়াই আছে কোশ্চেনত। তো ইয়াৰ পৰা √3 ইন্টু পি কিউ ইকুৱেল 15, তো তাৰ মানে পি কিউ ইকুৱেল 15 ডিভাইডেড বাই √3। তো √3 দি দুইবাৰ পূৰণ কৰিলে হৰ পৰিমেয় কৰিলে কি হ'ব, তলত আমাৰ আহি যাব 3, ওপৰত থাকি গ'ল 15√3, এই 3 দি এইটোক যায় কিমান বাৰ 5 বাৰ, তাৰমানে 5√3 ইমান মিটাৰ। তো পি কিউ আহি গ'ল আমাৰ ইমান, তাৰমানে এইটো কি আছিল স্তম্ভৰ উচ্চতা এইটোৱে হ'ব। অপশ্যন আমাৰ কোনটোত আছে অপশ্যন এ। নেক্সট কোশ্চেনত কৈছে তলৰ কোনটো উক্তি শুদ্ধ, সকলোবোৰ বৃত্তই সৰ্বসম নহয় সদৃশ হল হয়, এইটো আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব, সকলোবোৰ বৰ্গই সদৃশ। আচ্ছা বাকীবিলাক শুদ্ধ নহয়। কোশ্চেন নাম্বাৰ 10,
বৃত্তৰ কেন্দ্ৰত ডিগ্ৰীৰ মাপ কিমান দি আছে থিতা বৃত্তকলাটো চাপৰ দৈৰ্ঘ্যৰ ফৰ্মুলা কি হয় থিতা বাই 360 ইনটু টুৱাইছ পাই আৰ আচ্ছা তো ইয়াৰ লগত মিলাব লগা হলে এই 2 দি এটো কিমান বাৰ যায় 180 তার মানে উপৰত থাকিল থিতা পাই আৰ তলত থাকিল 180 এটো কোনটো অপশন আছে অপশন বি হৈ যাব আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত 11 নম্বৰ ৰিপিট আহিছে কোশ্চেন 2018 তো আহিছিল আকৌ 2020 তো আহিছে তো কৈ দিছো কেনেকৈ হ'ব ইয়াত দুটা কিউব জোড়া দিয়াৰ কথা কৈছে কিউব মানে ঘনকৰ আয়তন দিয়া আছে কিমান 64 তো প্ৰথমতে এটা ঘনকৰ কথা চিন্তা কৰিছো ঘনকৰ আয়তনৰ ফৰ্মুলা কি হয় এল কিউব দিয়া আছে কিমান 64 তো এল কিউব ইকুয়াল কিমান 4 কিউব তার মানে এল ইকুয়াল কিমান 4 সেন্টিমিটার তো যেহেতু ঘনকৰ দিকপ্ৰস্থ উচ্চতা আটাইকেইটা সমান থাকে মানে এল ইকুয়াল বি ইকুয়াল এইচ ইকুয়াল কিমান পালো 4 সেন্টিমিটার আচ্ছা তার মানে ইটোৰ দিকপ্ৰস্থ উচ্চতা সকলোবিলাক কিমান হ'ব 4 তো ইয়াৰ লগত আৰু এটা সেম জয়েন দিলে এতে কি হ'ব যেটো লেংথ এই 4 আকৌ এইখিনিও কিমান হ'ব 4 তো তাৰ মানে এইতে লেংথ কিমান হৈ গল আমাৰ 8 প্ৰস্থটো সেমে থাকিব কাৰণ সেইবিলাক চেঞ্জ হোৱা নাই গতিকে যেটো এতিয়া নতুন আমাৰ আয়তীয় ঘনক হৈ যাব তার এল হৈ গল আমাৰ 8 বি হৈ গল আমাৰ 4 সি এইচ হৈ গল আমাৰ 4 এ থাকিব ইমান সেন্টিমিটার তো আমাক কি লাগে এতিয়া চৌপলটোৰ পৃষ্ঠকালি উলিওৱাৰ ফৰ্মুলা কি তো পৃষ্ঠকালি উলিওৱাৰ ফৰ্মুলা হল 2 ইনটু LB plus BH plus HL তো বহুৱাই দিম 2 into 4 into 8 plus 4 into 4 plus 8 into 4 ইমান সেন্টিমিটার স্কয়ার তার মানে 2 into 32 plus 16 plus 32 ইমান সেন্টিমিটার স্কয়ার তার মানে 2 into 80 সেন্টিমিটার স্কয়ার ইকুয়াল 160 সেন্টিমিটার স্কয়ার তার মানে অপশন ডি উইল বি দা কারেক্ট আনসার এতিয়া আহিছো শেষৰটো কোশ্চেন 12 নম্বৰ এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কি হয় 1 হয় তো অপশন এ হৈ যাব আমাৰ শুদ্ধ উত্তৰ এটো এনেকৈ কেতিয়াবা থাকিব পাৰে p1 এনেকৈ আপ টু যিমান লগে থাকে যোগ দিলে কিমান হ'ব 1 তো এইখিনি আছিল 2020 ৰ প্ৰশ্ন উত্তৰ ধন্যবাদ